মৰাণত কৌশলেৰে দোকানৰ সামগ্ৰী লুটি নিলে দুজন যুৱকে। চিচিটিভিত বন্দী ঘটনাৰ দৃশ্য। চৰাইদেউ জিলা মৰাণত পুনৰ সংঘটিত হ'ল এক চুৰি ঘটনা। মৰাণ সোণাৰী পথত অৱস্থিত RP গুপ্তা ষ্ট'ৰ নামৰ দোকানখনত দুজন যুৱকে কৌশলেৰে তেলৰ কাৰ্টুন লুটি নিলে। চিচিটিভি ফুটেজত দেখা মতে যুৱক দুজন এখন বাইকত দোকানলৈ আহে। দোকানত প্ৰৱেশ কৰি সামগ্ৰীৰ দৰদাম কৰাৰ অভিনয় কৰে আৰু তাৰ পিছতেই দুটা তেলৰ কাৰ্টুন লৈ বাইকত উঠে। দোকানীজনে ভাবিছিল যুৱককেইজনে বাইকখনত কাৰ্টুন বান্ধি লৈ পুনৰ দোকানলৈ আহি তেলৰ মূল্য পৰিশোধ কৰিব। কিন্তু বাস্তৱত তেলৰ কাৰ্টুন দুটা বাইকত বান্ধি লোৱা যুৱক দুজনে হঠাতে বাইকখন চলাই পলাই যায়। চিচিটিভি ফুটেজতে সম্পূৰ্ণ দৃশ্য বন্দী হৈ থকাৰ ফলত ঘটনাটো ইতিমধ্যে স্থানীয় স্তৰত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। চুৰি হোৱা সামগ্ৰীৰ মূল্য প্ৰায় 4,800 টকা বুলি জানিব পৰা গৈছে। এই ঘটনা স্থানীয় ব্যৱসায়ী মহলত আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে। বহু ব্যৱসায়ীয়ে সদায় সতৰ্ক থাকিবলৈ আৰু দোকানত সুৰক্ষাৰ ব্যৱস্থা কঠোৰ কৰাৰ আহ্বান জনাইছে। আহিলে কাস্টমার হয়ে কিনে আহিলে হ্যাঁ না মিটারে ধারা লাগে 1,5 লিটার একটা আর 1 লিটার একটা এক কেস মানে হ্যাঁ না দামও দর সুধিলে মোক দাম দর হয়ে গেল। তারপিছত কলে কি ঠিক আছে ইয়ার ভ্যালুটা কিমান হব মোক বুঝাই দিয়ক। তারপিছত আর মসুর ডাল আর সাবুন আর লাগে বলে লিখাই দিলে। সে আমার মানে কি হলে মনিপ তোমারা সেই তেলটো কেতিয়াবা মোক হিচাপ কৰিব লাগি গ'লো। সি এই তেলটো লৈ পিনি সেইফালে গুচি গ'ল হয় না। তো মই ভাবিলোঁ কিজানি আকৌ আহিব কিজানি হিচাপ কৰিবলৈ। সি পিছত গৈ পিনি বস্তুকেইটা এৰি দিলে। এইকেইটা আহি তেলটো লৈ পিনি সি গুচি গ'ল। দুটা মানুহ আছিলে, একটা বাইকত বহি আছিলে, আহি ল'ৰাটো লৈ পিনি গুচি গ'ল। 4,800 হ'ব আৰু নিলিলে। মই ভাবিছোঁ আকৌ ঘূৰি আহিবই, সেইটো আশাতে আমি থাকি গ'লোঁ। আগে পিছে নাই অহা এই প্ৰথম ক্ষেত্ৰত। আপোনাৰ লগত সাৱধান হৈ থাকিবলৈ আমাকে জনাব লাগে যে কি কেলে এনেকৈ হৈ আছে। আৰু যদি কেনেবাকৈ ধৰা পৰিলে আমাক কথাটো উলিয়াব লাগিব। তাৰ পৰা তেনেকৈ নিছে নেকি। মোৰ ফাৰ্মটোৰ নামটো গম পায় আপুনি হয় না। RP গুপ্তা ষ্ট'ৰ বুলি লিখা থাকে। এই লাইফ কেয়াৰ ওচৰত 10 বিঘা ফ্ৰণ্ট চাইড হ'লে হৈ গ'ল। তেল 2 লিটাৰ দুই কেছ। বাইকত ল'ৰা দুটা আহিছিলে। মোৰ দোকানৰ ওচৰত থিয় হ'লে এটা বাইকত, আৰু ল'ৰা এটা দোকানত আহিলে। আহি সুধিছে চাদা আছে নেকি। তো চাদা বিচাৰিলে, চাদা খাবলৈ দিলে। অকণমান ল'ৰাটোক গৈ দিলে, সি মলি কিনে আহি কিনে দোকানত আহি কিনে সুধিছে যে বস্তুৰ দাম সুধিছে, সেইটো ল'ব বুলি। চাচাই কিবা লিখি আছিলে আৰু ল'ৰাটো নাছিলে, কাম কৰা ল'ৰাটো চাচাই আছিলে। তো এই মিঠাতেল দুটা লৈ কিনে লৈ গ'ল বাইকত বান্ধিবৰ কাৰণে। চাচাই ভাবিছে বাইকত বান্ধিব। সি কি কৰিলে, ৰছী বন্ধা আছিলে একেবাৰে ধুনীয়াকৈ, সেই বাইকত উঠাই কিনে লৈ গুচি গ'ল। চাচা ভাবিছে বান্ধি আছে কিজানি। তো চাচা অলপ পাছত গৈ কিনে কৈছে ল'ৰাকেইটা ক'ত গ'ল। মই গুচি গ'ল। মই ভাবিছোঁ চাচা পইচা পাতি দিলে হ'ব। তো পাছত চাচাই কৈছে বোলে টকা পইচা দিয়া নাই, লৈ গুচি গ'লগৈ বোলে। তেনেকৈ হৈছে ঘটনাটো। দুজন আছিলে, এটা বহি আছিলে বাইকত, এটা দোকানত আহিছিলে চাদা বিচাৰি কিনে।